নাই 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 আসলে যেহেতু আমার গুরু আছে প্রয়োজন তেখেতে আপোনাৰ লগত এই ভিডিঅ' যি নাথাকে সেই কথা আপোনাৰ লগত প্ৰয়োজনে কিন্তু আমি সবে নৱপ্ৰজন্ম সকলোৰে জয় জয়তে অকণমান প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ আমাৰ নৱপ্ৰজন্ম সকলোৰ সৰু সৰু ল'ৰা ছোৱালীসকল আছে বহি আছে আমি সেই সকলোকে কিছুমান প্ৰকাশ কৰিম জয় জয় প্ৰথমতে এই চতুৰ্থ স্কন্ধটি যেতিয়া চলি আছে যজ্ঞৰ আশ্বাস এতিয়া এই অধ্যায়টিত আমি সবে ক'বলগীয়া এটা অধ্যায় আছে সেইটো হৈছে ধ্ৰুৱৰ চতুৰ্থ স্কন্ধ আমাৰ ধ্ৰুৱৰ কথাবোৰ সুন্দৰভাৱে গুৰুজনে লিপিবদ্ধ কৰিছে যে ধ্ৰুৱই 5 বছৰ বয়সতে ভগৱন্তক চিন্তা কৰিবলৈ ঘোৰ অৰণ্যলৈ গৈছিল যিখিনি ধ্ৰুৱৰ দুখ আছিল যি মনৰ দুখ আছিল সেই মাতৃ আৰু পুত্ৰৰ দুখ ভগৱন্তৰ চৰণত অৰ্পণ কৰিবলৈ ভগৱন্তৰ চিন্তা কৰিবলৈ ঘোৰ অৰণ্যলৈ গৈছিল আৰু যিদৰে ধ্ৰুৱৰ আৰু প্ৰহ্লাদে যিদৰে সৰুৰে পৰা ভগৱন্তক চিন্তা কৰি ভগৱন্তক প্ৰাপ্তি হৈছিল ঠিক সেইদৰে আমি 5 বছৰ বয়সৰ পৰা নোৱাৰিলেও 10 বছৰ বয়সৰ বা 12 বছৰ বয়সৰ পৰা ভগৱন্তক বিশেষ প্ৰাপ্তি আমি ভগৱানক যেতিয়াই বিচাৰোঁ তেতিয়াই আমি পাব পাৰোঁ কেৱল আমি ভগৱানক ভজিব পৰা বা ভগৱানক মাতিব পৰা পদ্ধতিটো থাকিব লাগিব একমাত্ৰ সহজ পদ্ধতিতে হৈছে হৰিনাম গুৰুজনে আমাক এই কলিযুগত হৰিনামে শ্ৰেষ্ঠ কৰি থৈ গৈছে হৰে নাম हरे नाम केवलम करो नास्ति नास्तित्व नास्तित्व गति আমি অন্য পথে পরবর্তী প্রাপ্তি হব পারি কিন্তু এই কলিযুগত আটাইতকৈ শ্ৰেষ্ঠ পদ্ধতি হৈছে হৰিনাম কাৰণ গুৰুজনে নামভূত লিপিবদ্ধ কৰি থৈ গৈছে যে সত্য যুগে ধোৱা ত্ৰেতা যুগে যজ্ঞ দাপৰে পূজা কলিত হৰিনামৰ দিলে আৰু সত্য যুগত ভকতসকলে ধ্যান কৰি পৰমপতি প্ৰাপ্তি হৈছে আকৌ ত্ৰেতা যুগত ভকতসকলে যজ্ঞ কৰিয়ে পৰমপতি পাইছে দ্বাপৰ যুগত আকৌ ভকতসকলে পূজা কৰি পৰমপতি পাইছে কিন্তু গুৰুজনে এই কলি যুগত হৰিনামে পৰমপতি পাব বুলি আমাক কৈ থৈছে আৰু গুৰুজনে কোৱাৰ পাছত সভাপতিয়ে কোৱাৰ পাছত
আমি আকৌ সেই পথটো বাছি ল'লে আত্মত বাছি লৈ পেলাই আমি মুক্তি নাপাওঁ। আৰু গুৰুজনাই যেতিয়া আমাক কৈছে আমি সেই পথেদিয়ে যাব লাগে, গুৰুৱে যি কয় আমি সেয়াই কৰিব লাগে, গুৰুৰ সন্মত পথেদি আমি যাব লাগে, তেতিয়াহে আমি এজন ভাল ব্যক্তি বা পৰম গতি প্ৰাপ্তি হ'ব পাৰিম। তাৰ পাছতে প্ৰহ্লাদে অকণমান সপ্তম স্কন্ধলৈ যাব দিছে। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, প্ৰহ্লাদে খেলি ধূলি থকাৰ বয়স, প্ৰহ্লাদ যেতিয়া 5 বছৰ বয়সত তেখেতে খেলা ধূলা কৰে, কিন্তু তেখেতে খেলা ধূলা নকৰিলে। তেখেতে 5 বছৰ বয়সৰ পৰাই হৰিক ভজনা কৰি পৰলোকলৈ আহিলে। সেই 5 বছৰীয়া প্ৰহ্লাদে নিজৰ সমনীয়াসকলক কৈছে যে সেই শিশুসকল, আমি জীৱনটো পাইছো, আমি ভাবো যে জীৱনটো যিহেতু পাইছো খাওঁ পিয় মজ কৰোঁ, যিহেতু জীৱনটো পাইছো ধুনীয়াকৈ জীৱন যাপন কৰিব লাগে, হাঁহি ধেমালি থাকিব লাগে, যিকেইদিন থাকো ক'ৰবাত পাৰ্টি চাৰ্টি কৰি পেলাই থাকিব লাগে। হয়, কথাটো হয়, যিহেতু খন্তেকীয়া জীৱন, এই খন্তেকীয়া জীৱনটোৰ লগত নিজৰ মনোৰঞ্জনৰ লগতে যদি আমি ভগৱন্তকো যদি চিন্তা কৰিব পাৰোঁ, এইখিনি নহ'ব। আমি গোটেই জীৱনটোতো আমি নিজৰ মনোৰঞ্জন কৰি থাকিলে নহ'ব, কাৰণ ভগৱন্তে আমাক আমি পৃথিৱীলৈ এটা কাৰণত পঠাইছে, সেই কাৰণটো আমি সম্পন্ন কৰিব লাগিব। সেই কাৰণটোৱে হৈছে আমি হৰিৰ কৰ্ম কৰিব, ভাগৱত প্ৰচাৰ কৰিব, হৰিৰ গুণানুকীৰ্তন প্ৰচাৰ কৰিব। সেই কাৰণেহে আমাক এই সংসাৰত পঠাইছে ভগৱন্তে। সেইকাৰণে সেই কৰ্মটো নকৰি যদি আন কৰ্ম আমি লাগি থাকোঁ, তেনেহ'লে ভগৱন্তই আমাক নিজ গৃহলৈ লৈ নাযাব। নিজ গৃহলৈ লৈ নাযায়, কাৰণ আমাৰ নিজৰ গৃহ হৈছে বৈকুণ্ঠ। বৈকুণ্ঠৰ পৰা আহিছোঁ ধৰ্ম প্ৰচাৰ কৰিবলৈ, ভগৱন্তৰ কৰ্ম কৰিবলৈ, আৰু সেইটো যদি নকৰোঁ তেনেহ'লে আমি নিজ গৃহলৈ যাব নোৱাৰিম। আৰু আমি সবে আকৌ ভাগৱতৰ স্কুলত নাম লগাইছিলে, ঠিক বেছি দিন হোৱা নাই। আমি সবে সমস্ত এতিয়ালৈকে জ্ঞাত হোৱা নাই কি কি আছে, প্ৰভু সমস্তৰ পৰা কি কি আছে। আৰু আজি আপোনাৰ খবৰ পৰা আমি সবে শিকিবলৈ আহিছোঁ। মাথো নৱপ্ৰজন্ম সকল যদি ধৰ্ম মাৰ্গলৈ আহে, সেইটোৱে আমি সবে বিচাৰোঁ। আৰু আহক আজি ইমান সুন্দৰভাৱে আই সমস্যাই বা সমস্যাই নাম গাইছে, এই সৰুৰে পৰা যে ইমান হৰি গুণানুকীৰ্তন কৰিছে, সঁচাকৈ তেখেতসকল ধন্যবাদৰ পাত্ৰ, পূজ্যবান তেখেতসকল। সেইকাৰণে এই সুযোগতে আমি সবে সেইসকল নৱপ্ৰজন্মলৈ আমি সবে সেৱা নিবেদন কৰোঁ। যিহেতু আমাৰ প্ৰভুজনে কৈ গৈছে যে প্ৰতি ক্ষণতে ভগৱন্তৰ নাম লৈ থাকিব লাগে, ৰাতিপুৱা আৰু সন্ধিয়া ভগৱন্তৰ নাম লৈ গোসাঁই ঘৰত সোমাব লাগে আৰু ভগৱন্তক চিন্তা কৰিব লাগে। আপোনালোকে ৰাতিপুৱা উঠিলে, ৰাতিপুৱা গা পা ধুই গোসাঁই ঘৰত সোমাই পঢ়ি শুনি আপোনালোকে স্কুল যাব। গোসাঁই ঘৰত সোমাই আপোনালোকে স্কুললৈ যাওক, আকৌ তাৰ স্কুলৰ পৰা আহি টিউচন থাকিলে টিউচনলৈ যাওক, নহ'লে অকণমান আৰাম কৰি গা পা ধুই আকৌ গোসাঁই ঘৰত সোমাই আকৌ পঢ়া শুনা আৰম্ভ কৰিব। আপোনালোকে যদি গোসাঁই ঘৰত নোসোমোৱাকৈ যদি পঢ়ে, তেনেহ'লে মনটো কিন্তু চঞ্চল হৈ থাকে।
এটা একমাত্র এটা কথা। আমার ল'ৰা ছোৱালী অলপ পিছপৰি থকা কাৰণটো এইটো, কোনো মাক দেউতাকে ল'ৰা ছোৱালীক চোকা কৰি নপঠায়, গাধ কৰিও নপঠায়। ভগৱন্তে কাকো তই চোকা হবি যা, গাধ হবি যা বুলি কোনো নপঠায়। একমাত্ৰ আমাৰ নিজৰ লগত কথা। কিন্তু প্ৰভুৱে আচলতে আপোনালোকে জানিলে আপোনালোকৰ পঢ়া শুনাত আগবাঢ়ি যোৱাত সহজ হ'ব। কাৰণ যেতিয়া আমি পঢ়িবলৈ লওঁ তেতিয়া আমাৰ বহুত অজুহাত আহে। যেতিয়া মনটো চঞ্চল হৈ থাকে তেতিয়া অজুহাত আহে। পঢ়িব যেতিয়া আমাৰ পাঠটো মেলিলে টোপনি আহিব। টোপনি অহাৰ লগে লগে সন্ধিয়া হৈছেহে, আকৌ মায়ে ভাত বনাব খাব লাগিব, সেইকাৰণে অকণমান সময় মোবাইলটোকে মই চাই লওঁ। আকৌ পঢ়িব যেতিয়া ভোক লাগিল, আকৌ মাৰ ওচৰলৈ গ'লৈ ভোক লাগিছিল, ভাতকেইটা খোৱা হ'লেই পঢ়িলো কেতিয়া? যদি মনটো চঞ্চল হ'ব নালাগে, যদি পঢ়া শুনাত মনটো স্থিৰ হ'ব লাগে, তেনেহ'লে একমাত্ৰ পথটোৱে হৈছে ৰাতিপুৱা আৰু সন্ধিয়া গোসাঁই ঘৰত সোমাই মনটো স্থিৰ কৰা। কাৰণ এই কলিযুগত মানুহৰ মনটো অতিকৈ চঞ্চল, অতিকৈ চঞ্চল। ইয়াত এই মনটোত বান্ধি ৰখা পদ্ধতি বেলেগ নাই, হৰিনামৰ বাহিৰে বেলেগ পদ্ধতি নাই এই মনটোত বান্ধি ৰখা। এই মনটো এতিয়া আমেৰিকা পাব, এই লণ্ডন পাব, এই স্পেচ পাব, ক'ত থাকিব মনটো? সেইকাৰণে সেইবোৰ নৱপ্ৰজন্মসকলে প্ৰভুজনে কোৱাৰ মতে আপোনালোকে এনেও গোসাঁই ঘৰত সোমাব লাগে, এনেও গোসাঁই ঘৰত সোমাব লাগে। কিন্তু আমাৰ ল'ৰা ছোৱালী নিয়মৰ কথা সোমালে সৰুৰে পৰা যদি আপোনালোকে হৰিগুণৰ কীৰ্তন কৰিব পাৰে, সেইটো ভাল। আপোনালোকেও চেষ্টা কৰিব ভাগৱত কীৰ্তন কৰিব, কীৰ্তন ঘোষা গাব। সুন্দৰভাৱে নামঘৰত সোমাওঁতে এখানি ঘোষা হ'ব পাৰে, শ্ৰীমন্ত শংকৰ গাব পাৰে, নহ'বা তোমাৰ আপোনালোকে যি ভাল পায় তাকেই গাব পাৰে। নামঘোষাৰ এখানি পদ মাতিলেই হ'ল। বাৰু যি নহওক, আমাৰ প্ৰভুজনে বাৰু ক'বলগীয়া এইখিনি কথা। আৰু আজি সঁচাকৈ এই পৰিৱেশটো